জখৰিয়াৰ দিনত নিৰ্মাণ কৰা জেৰুসালেমৰ মন্দিৰটোৱে ভৱিষ্যতৰ কি কথালৈ আঙুলিয়ায় আজিৰে পবিত্ৰ ক্ষণতে উজলি ভাল পাৱে গীত গায় প্ৰভু যিশু জয় গান গায় মই ভাল পাৱে গীত গায় প্ৰভু যিশু জয় গান গায় তেওঁৰ মহান প্ৰেমৰ বাণী তেওঁৰ মহান প্ৰেমৰ বাণী ভাল পাওঁ ভাল পাওঁ মই কবাকে শুনাই আহিছিলে ধৰালে নম্ৰ মানৱ ৰূপে বেথলেহেমৰ গোহালি ঘৰত তেওঁ জনম ধৰিলে আহিছিলে ধৰালে নম্ৰ মানৱ ৰূপে বেথলেহেমৰ গোহালি ঘৰত তেওঁ জনম ধৰিলে বাতৰি ভাল পাওঁ মই কবাকে শুনাই ভাল পাওঁ মই কবাকে শুনাই আমাৰ পাপৰ গধুৰ বুজাব তেওঁ কান্ধতে লৈ ক্ৰুচৰ ওপৰত প্ৰাণৰ পিলে আমাৰ জীৱন দিবলৈ আমাৰ পাপৰ গধুৰ বুজাব তেওঁ কান্ধতে লৈ ক্ৰুচৰ ওপৰত প্ৰাণৰ পিলে আমাৰ জীৱন দিবলৈ তেওঁৰ মহান ত্যাগৰ বাণী তেওঁৰ মহান ত্যাগৰ বাণী ভাল পাওঁ মই কবাকে শুনাই ভাল পাওঁ মই কবাকে শুনাই তৃতীয় দিনা পুনৰ উঠি মৃত্যুক জয় কৰিলে তৃতীয় দিনা পুনৰ উঠি মৃত্যুক জয় কৰিলে সুশৰীৰে সৰগলৈ গৈ সুশৰীৰে সৰগলৈ গৈ আজি নিবেদিছে আমাৰ হকে নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান মাজে মাজে পুৰণি নিয়মৰ পৰা
আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক অধ্যয়নৰ বাবে লৈ বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে ইয়াত অধ্যয়ন কৰা হ'ব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখনৰ অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি এই জখৰীয়া ভাৱবাদীৰ পুস্তকখনৰ ৬ নম্বৰ অধ্যায়ৰ ৯ নম্বৰ পদৰ পৰা ১২ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি এই জখৰীয়া ভাৱবাদীৰ পুস্তকৰ ৬ নম্বৰ অধ্যায়ৰ ১৩ নম্বৰ পদৰ পৰা ১৫ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। জখৰীয়াই দেখা 10টা দৰ্শনৰ পাছতে আমি এটা বিশেষ ঘটনাৰ কথা পাওঁ যিটো জখৰীয়াৰ দিনত অনুষ্ঠিত কৰা হৈছিল। ঘটনাটো হৈছে মহাপুৰোহিত যীশুচুৱাক প্ৰতীকী মুকুট পিন্ধোৱা। কিন্তু ইয়াৰ যোগেৰে খ্ৰীষ্ট যে এই পৃথিৱীলৈ ৰাজত্ব কৰিবলৈ আহিব তাৰ আগতীয়া ছবি এখন দেখুওৱা হৈছে, যিটো অৱশ্যেই ভৱিষ্যতে ঘটিব। ঈশ্বৰে জনাই দিছিল যে সেই মানুহজন যাৰ নাম শাখা, তেওঁৱেই জেৰুচালেমৰ মন্দিৰটো নিৰ্মাণ কৰিব। ঈশ্বৰৰ বাক্যই প্ৰভু যীশুখ্ৰীষ্টক 4টা ধৰণে গজালি বুলি কয়। প্ৰথমতে তেওঁক দাউদৰ গজালি বুলি কোৱা হয়, অৰ্থাৎ খ্ৰীষ্টক ৰজা হিচাপে উপস্থাপন কৰা হৈছে। দ্বিতীয়তে তেওঁক জিহুৱাৰ দাহ গজালি বুলি কোৱা হৈছে। তৃতীয়তে আৰু ইয়াত গজালি নামৰ মানুহজন বুলি কোৱা হৈছে। চতুৰ্থতে শেষত তেওঁক জিহুৱাৰ গজালি হিচাপে উপস্থাপন কৰা হৈছে। নতুন নিয়মত শুভবাৰ্তা 4খনতো প্ৰভু যীশুক একে 4 ধৰণে উপস্থাপন কৰিছে। মথিৰ শুভবাৰ্তাত তেওঁ ৰজা দাউদৰ গজালি, মাৰ্কৰ শুভবাৰ্তাত তেওঁ জিহুৱাৰ দাহ গজালি, লোকৰ শুভবাৰ্তাত তেওঁক সেই সিদ্ধ মানুহ যাৰ নাম গজালি, আৰু জোখনৰ শুভবাৰ্তাত তেওঁ জিহুৱাৰ গজালি পুত্ৰ ঈশ্বৰ। তেওঁ জিহুৱাৰ মন্দিৰ নিৰ্মাণ কৰিব বুলি ঈশ্বৰে জনাই দিছিল। তেওঁ হৈছে পোখা বা গজালি বা ডাল, দৰিদ্ৰতা আৰু সাধাৰণ অৱস্থাৰ পৰা ওলাই অহা শাখাটো। তেওঁ অৰ্থাৎ খ্ৰীষ্টই জিহুৱাৰ মন্দিৰটো নিৰ্মাণ কৰিব বুলি কওঁতে খ্ৰীষ্টই 1000 বছৰীয়া শাসনকালত নিৰ্মাণ কৰিবলগীয়া মন্দিৰটোক বুজাইছে। খ্ৰীষ্টই তেওঁৰ সিংহাসনত বহি শাসন কৰিব আৰু তেওঁ নিজৰ সিংহাসনত পুৰোহিত হ'ব। মন কৰিবলগীয়া কথা যে তেওঁ ৰজাও হ'ব আৰু পুৰোহিত হ'ব। এই দুয়োটা পৰিচৰ্যা একেজনা ব্যক্তিতে একত্ৰিত হ'ব। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিন ধৰি আমাৰ এই ভক্তিবচন অনুষ্ঠানৰ যোগেদি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? আপুনি আমাৰ যোৱা অনুষ্ঠানটো শুনিছিলনে? যোৱা অনুষ্ঠানত আমি এই জখৰীয়া পুস্তকৰ 6 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। জখৰীয়া ভাৱবাদীয়ে 10টা দৰ্শন দেখিছিল আৰু এই দৰ্শনকেইটাৰ বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিলোঁ। তাৰ পাছত আমি পালোঁ প্ৰধান পুৰোহিত যীশুচুৱাৰ মূৰত মুকুট পিন্ধাবলৈ ঈশ্বৰে নিৰ্দেশ দিয়াৰ কথা। আৰু এই কথাটোৱে আচলতে প্ৰভু যীশুৰ কথাকে বুজোৱা বুলি আমি উল্লেখ কৰিছিলোঁ। কাৰণ প্ৰভু যীশু আমাৰ বাবে মহাপুৰোহিত। তেওঁ কবৰৰ পৰা পুনৰুত্থিত হৈ সোঁশৰীৰে স্বৰ্গলৈ গৈ পিতৃ ঈশ্বৰৰ সোঁহাতে বহিল আৰু এতিয়া আমাৰ বাবে পিতৃ ঈশ্বৰৰ আগত নিবেদন কৰি আছে। তাৰ পাছত আমি পালোঁ প্ৰভু যীশুক পোখা বুলি কোৱা 12 নম্বৰ পদটো। এই প্ৰসংগতে আমি কৈছিলোঁ যে বাইবেলত প্ৰভু যীশুক 4টা ধৰণে পোখা বা গজালি বুলি কোৱা হৈছে। প্ৰথমতে তেওঁ হৈছে দাউদৰ গজালি, অৰ্থাৎ ৰাজবংশৰ গজালি, অৰ্থাৎ ৰজা। দ্বিতীয়তে তেওঁক কোৱা হৈছে জিহুৱাৰ সেৱক বা দাস বুলি। তৃতীয়তে তেওঁক পোখা নামৰ মানুহ বুলি কোৱা হৈছে। আৰু চতুৰ্থতে তেওঁক কোৱা হৈছে ঈশ্বৰ জিহুৱাৰ গজালি, অৰ্থাৎ স্বয়ং ঈশ্বৰ বুলি। আৰু বিশেষভাৱে মন কৰিবলগীয়া কথা এইয়ে যে নতুন নিয়মত শুভবাৰ্তা কেইখনতো তেওঁক এনেকুৱা 4 ধৰণেই দেখুওৱা হৈছে। প্ৰথমখন শুভবাৰ্তা অৰ্থাৎ মথিয়ে লিখা শুভবাৰ্তাত প্ৰভু যীশুক চিত্ৰিত কৰা হৈছে ৰজা হিচাপে। দ্বিতীয়খন শুভবাৰ্তা মাৰ্কত তেওঁক ঈশ্বৰ জিহুৱাৰ দাস হিচাপে চিত্ৰিত কৰা হৈছে। তৃতীয়খন শুভবাৰ্তা লুকত প্ৰভু যীশু হৈছে সিদ্ধ পুৰুষ। আৰু চতুৰ্থখন শুভবাৰ্তা জোহনত তেওঁ হৈছে ঈশপুত্ৰ স্বয়ং ঈশ্বৰ। এইখিনি কথা আমি ইতিমধ্যে আলোচনা কৰি আহিলোঁ। আজি আমি জখৰীয়া পুস্তকৰ 6 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ।
আমি বাইবেলৰ পৰা পাঠ কৰি দিম। জখৰীয়া 6 নম্বৰ অধ্যায় 13 আৰু 14 পদ। হয়, তেওঁৱেই জিহুৱাৰ মন্দিৰ সাজিব, আৰু তেওঁ গৌৰৱ মুকুটেৰে বিভূষিত হৈ নিজ সিংহাসনত বহি ৰাজত্ব কৰিব, আৰু পুৰোহিত হৈ নিজ সিংহাসনত বহিব। তাতে সেই উভয়ৰ মাজত শান্তিৰ মন্ত্ৰণা থাকিব। আৰু সেই দুটা কিৰীটি হেলেম, টুবিয়া, জিদয়া আৰু ছফনিয়াৰ পুত্ৰ হেনৰ সোঁৱৰণৰ অৰ্থে জিহুৱাৰ মন্দিৰত থাকিব। হয়, তেওঁৱেই জিহুৱাৰ মন্দিৰ সাজিব। তেওঁৱেই মানে সেই পুখা নামৰ পুৰুষ, অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্ট। অৱহেলিত ঠাইত, শুকান মৰুভূমি সদৃশ ঠাইত জন্ম লোৱা গজালি। তেওঁৱেই জিহুৱাৰ মন্দিৰ সাজিব। এই মন্দিৰ মানে প্ৰভু যীশুৱে পৃথিৱীত 1000 বছৰীয়া ন্যায় শাসন চলোৱাৰ সময়ত সজা মন্দিৰ। প্ৰভু যীশু মচীহই গৌৰৱ মুকুটেৰে বিভূষিত হৈ নিজ সিংহাসনত বহি ৰাজত্ব কৰিব, আৰু পুৰোহিত হৈ নিজ সিংহাসনত বহিব। অৰ্থাৎ প্ৰভু যীশুৱেই হ'ব ৰজা, তেওঁৱেই হ'ব পুৰোহিত। এই দুয়োটা বাপ তেওঁৱেই ল'ব। এই সকলোখিনি ঘটিব ভৱিষ্যতে। প্ৰভু যীশুৰ দ্বিতীয় আগমনত এই বিষয়ে ঈশ্বৰে আগতেই জনাই থৈছে। আৰু সেই দুটা কিৰীটি সোঁৱৰণৰ অৰ্থে জিহুৱাৰ মন্দিৰত থাকিব। প্ৰধান পুৰোহিত যিহুচুৱাই এই কিৰীটি দুটা পিন্ধা নাছিল। সেই কিৰীটি দুটা তেওঁৰ মূৰত মাত্ৰ দিয়া হৈছিল বিশেষ চিন হিচাপে। আৰু তাৰ পাছত যিহুদীসকলৰ পৰম্পৰা অনুসাৰে সেই কিৰীটি দুটা সোঁৱৰণি হিচাপে মন্দিৰৰ ওপৰৰ খিৰিকীত ৰখা হৈছিল। আৰু সেই কিৰীটি দুটাই এই কথাটো মানুহবোৰক সোঁৱৰাই দিছিল যে এদিন মচীহ আহিব, আৰু তেওঁ কেৱল ৰজাই নহয়, লগতে পুৰোহিতো হ'ব। প্ৰভু যীশুৰ সেই দ্বিতীয় আগমনলৈ আমিও আজি আগ্ৰহেৰে বাট চাই আছোঁ। এতিয়া 15 নম্বৰ পদটো পঢ়ি দিম। আৰু দূৰত থকা লোকবিলাকে আহি জিহুৱাৰ মন্দিৰ নিৰ্মাণৰ সাহায্য কৰিব। তাতে বাহিনীবিলাকৰ জিহুৱাই যে মোক তোমালোকৰ ওচৰলৈ পঠালে, ইয়াক তোমালোকে জানিবা। আৰু তোমালোকে যত্নেৰে তোমালোকৰ ঈশ্বৰ জিহুৱাৰ বাক্য পালন কৰিলে এয়ে সিদ্ধ হ'ব। আৰু দূৰত থকা লোকবিলাকে আহি জিহুৱাৰ মন্দিৰ নিৰ্মাণৰ সাহায্য কৰিব। এই শাস্ত্ৰ পদটিৰ ক্ষেত্ৰত এজন বিখ্যাত লোকে এনেদৰে মন্তব্য কৰিছিল। সেই সময়ত জেৰুচালেমৰ মন্দিৰৰ পুনৰ নিৰ্মাণ চলি থকা সময়তে সুদূৰ বাবিলৰ পৰা সোণ ৰূপ আদি লৈ মানুহৰ দলবোৰৰ অহাৰ সময়তে জখৰীয়া ভাৱবাদীয়ে এই ভাৱবাণী কৰিছিল যে ভৱিষ্যতে জেৰুচালেমত গৌৰৱময় মন্দিৰ প্ৰতিষ্ঠিত হ'ব, যি মন্দিৰ হ'ব সকলো জাতিৰ উপাসনা গৃহ, আৰু তালৈ অতি দূৰ দেশৰ পৰজাতীয় লোকবিলাকেও দান, উপহাৰ আৰু প্ৰশংসা উপাসনা আগবঢ়াবলৈ আহিব। প্ৰভু যীশুৰ 1000 বছৰীয়া শাসন প্ৰতিষ্ঠা হোৱাৰ সময়ত পৰজাতিৰ লোকবিলাকে জেৰুচালেমৰ মন্দিৰলৈ উপাসনা কৰিবলৈ আহিব বুলি যিচয়া ভাৱবাদীয়েও ভাৱবাণী কৰি থৈছে। বাইবেলৰ পৰা পঢ়ি দিছোঁ। যিচয়া 2 অধ্যায় 2 পদ। অন্তিম কালত এইদৰে ঘটিব যে জিহুৱাৰ গৃহৰ পৰ্বতটি পৰ্বতবোৰতকৈও ওখত স্থাপন কৰা হ'ব, আৰু গিৰিবোৰতকৈও ওখ কৰা হ'ব। তাতে সকলো জাতি সোঁত বোৱাৰ দৰে তালৈ বৈ যাব। ইতিমধ্যে আমি 12 আৰু 13 নম্বৰ পদত এই কথা পালোঁ যে পুখা নামৰ পুৰুষ, অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টই প্ৰভুৰ মন্দিৰ সাজিব। আৰু এই পদটোত আমি পালোঁ যে দূৰত থকা লোকবিলাকে আহি জিহুৱাৰ মন্দিৰ নিৰ্মাণৰ সাহায্য কৰিব। জাতিবিলাকে মন্দিৰ নিৰ্মাণত সাহায্য কৰিব মানে তেওঁবিলাকৰ সম্পদ যোগাব। এই কথাটো আমি এইকাৰণেই কৈছোঁ, কাৰণ প্ৰভু যীশুৱেহে মন্দিৰ নিৰ্মাণ কৰিব। আনবোৰে সাহায্য কৰিব মানে সম্পদ যোগাব বা দান কৰিব। যিচয়া ভাৱবাদীয়ে এই বুলিও কৈছে, আৰু জিহুৱাৰ পৰিচৰ্যা কৰিবলৈ, তেওঁৰ নাম প্ৰেম কৰিবলৈ আৰু তেওঁৰ দাস হ'বলৈ যি পৰজাতিবিলাকে তেওঁৰ লগ লয়, অপবিত্ৰ নকৰাকৈ বিশ্ৰামবাৰ পালন কৰে আৰু মোৰ নিয়মটিত লাগি থাকে, সেই সকলোকে মই নিজ পবিত্ৰ পৰ্বতলৈ আনিম, আৰু মোৰ প্ৰাৰ্থনা গৃহত তেওঁবিলাকক আনন্দিত কৰিম। তেওঁবিলাকৰ হোম বলি আৰু
আন বলিবোৰ মোৰ যজ্ঞবেদীৰ ওপৰত গ্ৰহণ কৰা হ'ব, কিয়নো মোৰ গৃহ সকলো জাতিৰ প্ৰাৰ্থনা গৃহ বুলি প্ৰখ্যাত হ'ব। তাতে বাহিনীবিলাকৰ জিহুৱাই যে মোক তোমালোকৰ ওচৰলৈ পঠালে, ইয়াক তোমালোকে জানিবা। এই পদটোৰ পৰা আমি এই কথাটো বুজি পাওঁ যে প্ৰভু যীশুখ্ৰীষ্ট অৰ্থাৎ মচীহই নিজে পিতৃ ঈশ্বৰৰ বাক্য সত্য বুলি প্ৰমাণিত কৰিব। আৰু তোমালোকে যত্নেৰে তোমালোকৰ ঈশ্বৰ জিহুৱাৰ বাক্য পালন কৰিলে এয়ে সিদ্ধ হ'ব। আমি ভাবোঁ তেওঁলোক ঈশ্বৰৰ বাধ্য হৈ চলিলেহে এই ঘটনাবোৰ ঘটিব বুলি ইয়াত বুজোৱা হোৱা নাই। কাৰণ এই সকলোবোৰ ঈশ্বৰৰ বিশেষ পৰিকল্পনা, বিশেষ আঁচনি, বিশেষ কাৰ্যসূচী। এইবোৰ অনন্তকলীয়া পৰিকল্পনা, কেতিয়াও বিফলে নোযোৱা ঈশ্বৰৰ আঁচনি। ঈশ্বৰৰ আঁচনি বিফলে নাযায়। প্ৰভু যীশু আকৌ আহিবই। তেওঁ পৃথিৱীত ৰজা হিচাপে শাসন কৰিবই। 1000 বছৰীয়া ন্যায় শাসন তেওঁ প্ৰতিষ্ঠা কৰিবই। কিন্তু ইয়াত এই কথাটোহে প্ৰকাশ কৰা হৈছে যে যদি ইছৰাইলীয়া লোকসকল ঈশ্বৰৰ বাধ্য হৈ ঈশ্বৰৰ ইচ্ছা পালন কৰি থাকে, তেতিয়াহে তেওঁলোকে এই আঁচনিত ভাগ ল'ব পাৰিব। তেতিয়াহে তেওঁলোকে এই সকলো কাৰ্যৰ অংশীদাৰ হ'ব পাৰিব। তেওঁলোকৰ অংশগ্ৰহণ নিৰ্ভৰ কৰিব তেওঁলোকৰ বিশ্বাস আৰু বাধ্যতাৰ ওপৰত। প্ৰিয় শ্ৰোতা, জখৰীয়া ভাৱবাদীৰ পুস্তকখনৰ এটা গুৰুত্বপূৰ্ণ অংশৰ ইয়াতে সামৰণি পৰিছে। এই পুস্তকখনত আমি যিখিনি কথা পঢ়িলোঁ, সেইখিনি আমি ইতিহাস আৰু ভৱিষ্যৎবাণীৰ উপযুক্ত পটভূমিত ৰাখি বুজিবলৈ চেষ্টা কৰা উচিত। এই সকলোখিনি কথাৰ যোগেদি আজি আমাক ঈশ্বৰে গুৰুত্বপূৰ্ণ কথা কিছুমান কয়। আমি এই ভাৱবাণীবোৰ অতি যত্নেৰে অধ্যয়ন কৰি সাৱধানে বুজিবলৈ চেষ্টা কৰা উচিত। জখৰীয়া ভাৱবাদীয়ে দেখা দৰ্শনকেইটা আছিল প্ৰতীকধৰ্মী। গতিকে কোনো লোকে এই কথাবোৰ বহুদিন আগতে জখৰীয়া নামৰ লোক এজনে দেখা কিছুমান খেলিমেলি সপোন বুলি অৱজ্ঞা কৰিব খুজিব পাৰে। এই দৰ্শনবোৰৰ মাজত থকা বিশেষ সম্বন্ধৰ কথা পাহৰি গৈ মানুহে নিজৰ মতে তাৰ ব্যাখ্যা আগবঢ়াব পাৰে। বহু সময়ত মানুহে প্ৰসংগ সংগতি নৰখাকৈ যিকোনো এটা দৰ্শন লৈ তাৰ অদ্ভুত ব্যাখ্যা আগবঢ়াব খোজে। যিকোনো ভাৱবাণীৰ ব্যাখ্যা আগবঢ়োৱাৰ ক্ষেত্ৰত আমি এই কথা সদায় মনত ৰখা উচিত যে কোনো ভাৱবাণী মানুহৰ নিজৰ ব্যাখ্যাৰ বিষয় নহয়। অৰ্থাৎ যিকোনো ভাৱবাণী বাইবেলৰ সামগ্ৰিক ভাৱবাণীসমূহৰ সৈতে খাপ খাই পৰিব লাগিব। আমি এই কথা মনত ৰখা উচিত যে জখৰীয়াই যিকেইটা দৰ্শন দেখিছিল, সেই গোটেইকেইটা দৰ্শন পৰস্পৰৰ সৈতে জড়িত, ইটোৰ লগত সিটোৰ সম্বন্ধ আছে। সেই দৰ্শনবোৰৰ স্থানীয় পৰিৱেশ পৰিস্থিতিৰ সৈতেও সম্বন্ধ আছে, আৰু দৰ্শনকেইটাই ইতিহাসৰো অলপ আভাস দিয়ে। সেই দৰ্শনকেইটাই ইছৰাইল জাতিৰ সমগ্ৰ ভৱিষ্যতৰ এটি আভাস দিয়ে। তেওঁলোকৰ শত্ৰুবোৰৰ ওপৰলৈ আহিব লগা ঈশ্বৰৰ দণ্ড, অভিশাপৰ কথা, সেই জাতিক যে ঈশ্বৰে পবিত্ৰ কৰিব, সূচী কৰিব আৰু আকৌ ঈশ্বৰৰ পুৰোহিতৰ কাৰ্যত ব্যৱহাৰ কৰিব, সেই কথা জনাই দিয়ে। এই বিশেষ অংশখিনিৰ সামৰণি পৰিছে প্ৰভু যীশুৰ পুনৰ আগমনৰ বিষয়ে কৰা ভৱিষ্যৎবাণীৰ যোগেদি। তেওঁ যে এই পৃথিৱীলৈ আহিব আৰু তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিব, তেওঁ যে মহান ৰজাও হ'ব আৰু ঈশ্বৰ জিহুৱাৰ পুৰোহিতো হ'ব, সেই ভৱিষ্যৎবাণীৰে এই বিশেষ গুৰুত্বপূৰ্ণ অংশটিৰ সামৰণি মৰা হৈছে। আৰু এই সকলোখিনি কথা ঈশ্বৰে জনাই দিছিল জখৰীয়া ভাৱবাদীৰ যোগেদি। বাবিল দেশৰ বন্দী অৱস্থাৰ পৰা মুকলি হৈ নিজ দেশলৈ উভতি অহা আৰু জেৰুচালেমত মন্দিৰ পুনৰ নিৰ্মাণ কৰিবলৈ কষ্ট কৰি থকা ইছৰাইলীয়া লোকসকলক বিশেষভাৱে উদগনি দিবলৈকে এই কথাবোৰ ঈশ্বৰে জনাই দিছিল। সেই মন্দিৰ নিৰ্মাণৰ কাম অতি লেহেম গতিত চলিছিল আৰু খুব কষ্টৰ মাজেদি চলিছিল। কিন্তু সেই মন্দিৰৰ নিৰ্মাণ কাৰ্য চলোমন ৰজাই নিৰ্মাণ কৰা মন্দিৰৰ তুলনাত অতি নগণ্য যেন লাগিছিল, আৰু বাবিল দেশত পৰজাতীয় লোকবিলাকৰ মন্দিৰবোৰৰ তুলনাত সেই মন্দিৰ অতি সাধাৰণ যেন লাগিছিল। গতিকে তেওঁলোক হতাশ হৈ আছিল। অৱশ্যে সেই সময়ত ইছৰাইলীয়া লোকসকল শান্তিত আছিল, আৰু সেই সময় আছিল পুনৰ গঠন, পুনৰ নিৰ্মাণ কৰাৰ সময়। এতিয়া
আমি তিনি ধৰণৰ অৰ্থৰ কথা অলপ চাব খুজিছোঁ। প্ৰথমতে আমি পাওঁ সমসাময়িক অৰ্থ, দ্বিতীয়তে চলি থকা অৰ্থ আৰু শেষত চূড়ান্ত সময়ৰ অৰ্থ। সমসাময়িক অৰ্থটো এইয়ে যে জখৰিয়াই সেই সময়ৰ স্থানীয় অৱস্থাৰ প্ৰতি কথা কৈছিল। তেওঁ তেওঁৰ সময়ৰ লোকসকলক তেওঁলোকৰ সমস্যাৰ বিষয়ে কথা কৈছিল। তেওঁ নিজৰ লোকসকলক নিৰাশ নহ'বলৈ কৈছিল আৰু তেওঁলোক যে ঈশ্বৰৰ অনন্তকলীয়া পৰিকল্পনাৰ অংশীদাৰ হৈ আছে সেই কথা জানিবলৈ কৈছিল। তেওঁলোকে নিৰ্মাণ কৰি থকা সৰু মন্দিৰটোৱেই আচলতে ভৱিষ্যতে মচীহ প্ৰভু যীশুখ্ৰীষ্টই তেওঁৰ 1000 বছৰীয়া শাসনকালত গঠন কৰিবলগীয়া মন্দিৰৰ আৰম্ভণি বুলি তেওঁলোকে বুজি পোৱা উচিত বুলি তেওঁ জনাব খুজিছিল। চলি থকা অৰ্থটো হৈছে আমাৰ আজিৰ সময়ৰ বাবে প্ৰযোজ্য অৰ্থ। এই সকলোবোৰ কথাৰ মাজেদিয়েই আমালৈ বিশেষভাৱে ঈশ্বৰে কথা কয়, যদিও কথাখিনি আমাক উদ্দেশ্য কৰি কোৱা হোৱা নাছিল। ইছৰাইলীয় লোকসকলক উদ্দেশ্য কৰিহে কোৱা হৈছিল। উদাহৰণস্বৰূপে ঈশ্বৰে আমাক মন্দিৰ সাজিবলৈ কোৱা নাই। কিছু বছৰ আগতে পশ্চিমীয়া দেশৰ মানুহ কিছুমানে জেৰুচালেমৰ মন্দিৰ সাজিবলৈ প্ৰকাণ্ড প্ৰকাণ্ড শিল পঠিয়াবলৈ চেষ্টা কৰিছিল। সেইটো হাস্যকৰ কথা। ইছৰাইলীয় লোকক শিলৰ যোগান ধৰা আমাৰ কাম নহয়, কিন্তু তেওঁলোকক প্ৰকৃত শিলা, সৰ্বযুগৰ শিলা প্ৰভু যীশুখ্ৰীষ্টৰ বিষয়ে জনোৱাটোহে আমাৰ কৰ্তব্য। সেই শিলা কোনো মানুহৰ হাতে নকটা শিল। দানিয়েল 2 অধ্যায় 45 পদত আমি এনেদৰে পাওঁ। প্ৰভু যীশুৱে নিজৰ বিষয়ে এনেদৰে কৈছিল, এই শিলৰ ওপৰত যিকোনো পৰিব তেওঁ দুখৰ দুখৰকৈ ভাগি যাব, কিন্তু যাৰ ওপৰত এই শিল পৰিব তেওঁক ধূলিৰ দৰে উৰুৱাই পেলাব। মঠি 21 অধ্যায় 44 পদ। যদিহে আমি তেওঁত আশ্ৰয় নলওঁ, মন পালটন কৰি তেওঁৰ ওচৰলৈ নাহোঁ এই অনুগ্ৰহৰ কালতেই, তেন্তে এটা দিন আহিব যি দিনত আমি তেওঁৰ সোধ বিচাৰ আৰু দণ্ডৰ সন্মুখীন হ'ব লাগিব। ঈশ্বৰে দেশসমূহৰ জাতিসমূহৰ বিচাৰ কৰে, শাস্তি বিহে। বাবিল, মাদিয়া পাৰ্চী, গ্ৰীক, মাকিদনীয়া সাম্ৰাজ্য আহিল আৰু গ'ল। প্ৰিয় শ্ৰোতা, আজিও বিশ্বৰ ইতিহাসত ঈশ্বৰে চলাচল কৰি আছে। ঈশ্বৰে আমাৰ নিজৰ নিজৰ দেশ বা জাতিৰ প্ৰতিও বিচাৰ কৰিব পাৰে। আমি ইতিহাস পঢ়িলেই বুজি পাওঁ যে ঈশ্বৰে কোনো জাতি বা দেশক খুব সোনকালে উঠাবও পাৰে আৰু পতন ঘটাবও পাৰে। এসময়ত পৃথিৱীত তোলপাৰ লগাই ৰখা কোনো দেশ এতিয়া সাধাৰণ দেশ হৈ পৰিছে। কোনো সাধাৰণ দেশ এতিয়া প্ৰবল প্ৰতাপী চহকী হৈও পৰিছে। মুঠতে ঈশ্বৰে সকলোকে নিয়ন্ত্ৰণ কৰি আছে। যদি আমি সংবাদ মাধ্যমলৈ কাণ দিওঁ বা খবৰ কাগজ পঢ়োঁ, তেন্তে আমি হতাশ হ'ম। লগতে আমাৰ মন আৰু চিন্তা ভাৱনাৰ ওপৰতো প্ৰভাৱ পৰিব। যদি আমি আমাৰ আগশাৰীৰ নেতাসকললৈ চাওঁ বা তেওঁলোকৰ কথা বতৰা, আলোচনা, বক্তৃতা আদি শুনো, তেন্তে আমাৰ আমনি লাগি যাব। কাৰণ আমাৰ বাবে উৎসাহজনক একো কথাই আমি নাপাওঁ। কিন্তু জখৰিয়াই দেখা এই দৰ্শনবোৰৰ মাজত আমি ঈশ্বৰৰ শান্ত ধীৰ মাত শুনিবলৈ পাওঁ। এই দৰ্শনবোৰ কোনো আচৰিত অদ্ভুত বস্তু নহয়। গতিকে কিবা কিবি আচহুৱা ধৰণৰ ব্যাখ্যা আগবঢ়ালে নহ'ব। এইবোৰে আমাক এই কথাই বিশেষভাৱে শিকায় যে ঈশ্বৰৰ আঁচনি, ঈশ্বৰৰ পৰিকল্পনা মতে সকলো ঘটিবই। আৰু ঈশ্বৰে তেওঁৰ আঁচনি ৰূপায়ণ কৰিবলৈকে ইতিহাসৰ মাজত চলাচল কৰি আছে। আৰু 3 প্ৰকাৰৰ অৰ্থৰ শেষৰটো অৰ্থ হৈছে চূড়ান্ত কালত ঘটিবলগীয়া কথা। ভাৱবাণীৰ চুঙাৰে ইতিহাস বৈ গৈ আছে। আমি 12 নম্বৰ পদটো আকৌ এবাৰ পঢ়ি দিব খুজিছোঁ। জখৰিয়া 6 অধ্যায় 12 পদ। আৰু তুমি তেওঁক ক'বা, বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে, চোৱা, পোখা নামেৰে প্ৰখ্যাত পুৰুষ, তেওঁ নিজ ঠাইত বাঢ়িব আৰু জিহুৱাৰ মন্দিৰ সাজিব। এই পোখা আন কোনো নহয়, প্ৰভু যীশুখ্ৰীষ্ট, শুকান ঠাইত গজা গজালি, যিজনাই আমাক উদ্ধাৰ কৰিবলৈ আমাৰ হকে ক্ৰুচত প্ৰাণ দিলে। কিন্তু তেওঁ এদিন আকৌ আহিব শাসন কৰিবলৈ। তেওঁ হ'ব সিংহাসনত অধিষ্ঠিত পুৰোহিত। এই কথাবোৰ জনাৰ পাছত আমাৰ সকলো চিন্তাধাৰাৰ ঠান ঠিত লাগে।
কোনো এখন অজ্ঞাত ঠাইত হয়তো কেইজনমান লোক গোট খাই যীশুৰ নামত উপাসনা কৰিব পাৰে। তেওঁলোকে তাৰ দ্বাৰা যীশুখ্ৰীষ্টকে সন্মান জনোৱা হয়। তেওঁলোকে প্ৰভু যীশুৰ বাক্য অধ্যয়ন কৰে আৰু তেওঁৰে ইচ্ছা পালন কৰিবলৈ চেষ্টা কৰে। সেই সৰু দলটোক হয়তো পৃথিৱীৰ কোনো লোকে চিনি নাপাবও পাৰে। কিন্তু কোনো এখন বিখ্যাত জনসভাতকৈ প্ৰভু যীশুৰ নামেৰে গোট খোৱা তেনেকুৱা সভাখন ঈশ্বৰৰ দৃষ্টিত অধিক গুৰুত্বপূৰ্ণ। এই কথা আমাৰ বাবে আচৰিত যেন লাগিব পাৰে, কিন্তু ঈশ্বৰৰ দৃষ্টিভংগী মানুহৰ দৃষ্টিভংগীতকৈ বেলেগ। তেনেকুৱা অখ্যাত ঠাইৰ খ্ৰীষ্টীয় বিশ্বাসীৰ সাধাৰণ সৰু দলটিয়েও স্বৰ্গত আন আন বিশ্বাসীসকলে সমস্বৰে গোৱা সেই গীতত যোগ দিবলৈ পাব। নোৰাটো ল'বলৈ আৰু তাৰ চাপ মেলিবলৈ তুমিহে যোগ্য, কিয়নো তুমি হত হলা আৰু সকলো ফৈদ, ভাষা, ৰাজ্য আৰু জাতিবিলাকৰ মাজৰ পৰা ঈশ্বৰৰ উদ্দেশ্যে প্ৰজাসমূহক নিজৰ তেজেৰে কিনিলা, আৰু আমাৰ ঈশ্বৰৰ উদ্দেশ্যে তেওঁবিলাকক ৰাজ্যস্বৰূপ আৰু পুৰোহিত পাতিলা, তাতে তেওঁবিলাকে পৃথিৱীৰ ওপৰত ৰাজত্ব কৰিব। প্ৰকাশিত বাক্য 5 নম্বৰ অধ্যায় 9 আৰু 10 পদ। এই বিশেষ লক্ষ্যৰ প্ৰতিয়েই আজি আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী অগ্ৰসৰ হৈ আছোঁ। আজি আমাক জগতে অৱহেলা কৰিব পাৰে, জনসাধাৰণে আমালৈ ঘূৰিকে নাচাব পাৰে, কিন্তু যদি আমি খ্ৰীষ্টত আছোঁ তেন্তে ঈশ্বৰৰ পৰিকল্পনা, ঈশ্বৰৰ আঁচনিত আমিও গুৰুত্বপূৰ্ণ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু প্ৰভু যীশুক আপোনাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছেনে? তেন্তে আপুনি ঈশ্বৰৰ দৃষ্টিত মূল্যৱান, ঈশ্বৰৰ আঁচনিত আপুনিও গুৰুত্বপূৰ্ণ। এই কথাটো আপুনি চিন্তা কৰি চাইছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। সুদূৰ বাবিল দেশৰ পৰা অহা যিহুদী লোকসকলৰ দ্বাৰা জেৰুচালেমৰ মন্দিৰৰ বাবে ৰূপ আৰু সোণৰ বৰঙণি আগবঢ়াই দিয়া হৈছিল, আৰু এনেদৰে জখৰিয়াৰ দিনত মন্দিৰটোৰ নিৰ্মাণৰ প্ৰক্ৰিয়াটো চলি আছিল। সেই নিৰ্মাণ কাৰ্যটোলৈ চায়েই জখৰিয়াই ভৱিষ্যতে জেৰুচালেমত সকলো জাতিৰ বাবে প্ৰাৰ্থনাৰ ঘৰ হিচাপে প্ৰতিষ্ঠা হ'বলগীয়া গৌৰৱময় মন্দিৰটোৰ বিষয়ে ভাৱবাণী কৰাৰ সুযোগ পাইছিল। ভৱিষ্যতে খ্ৰীষ্টৰ 1000 বছৰীয়া শাসনকালত নিৰ্মিত হ'বলগীয়া সেই মন্দিৰলৈ দূৰৰ পৰা অনা ইহুদী লোকসকলেও তেওঁলোকৰ উপহাৰবোৰ লৈ আনিব আৰু তেওঁলোকে তাত সেৱা উপাসনা আগবঢ়াব। এনেদৰেই সেই 1000 বছৰীয়া ৰাজ্যত নিৰ্মিত মন্দিৰটো কেৱল যিহুদীসকলৰেই নহয়, অনা যিহুদী লোকসকলৰ বাবেও উপাসনাৰ স্থল হৈ পৰিব। জখৰিয়াৰ দিনত চলি থকা মন্দিৰ নিৰ্মাণ কাৰ্যটো ইয়াৰ এখন আগতীয়া ছবিৰ নিচিনা আছিল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ সুন্দৰ সময়ৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, হয়তো তেওঁলোকে বিভিন্ন সমস্যাত প্ৰভু থাকিব পাৰে, কিন্তু প্ৰভু তেওঁলোকৰ এই সমস্যাৰ মাজতো যাতে তোমাক যাতে পাহৰি নাযায়, কিন্তু তোমাৰ চৰণত সেই সকলো সমস্যাৰ সমাধান যে বিচাৰি পায় তাক যাতে তেওঁলোকে জানিব পাৰিব, বুজিব পাৰিব, আৰু সেইমতে প্ৰভু তোমাক সোধাই বিশ্বাসত যাতে দৃঢ় হৈ প্ৰভু তোমাৰ নামেৰে আগবাঢ়ি যাবলৈ পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, যীশুছোৱা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে প্ৰভু যীশুক কেইধৰণৰ পোখা বুলি কোৱা হৈছে? অপশ্যন এ 4, অপশ্যন বি 2, অপশ্যন চি 1, অপশ্যন ডি এটাও নহয়। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।